চৰকাৰে যি কৰিছে মই ভাল কৰিছে বুলি ভাবোঁ। কিয় জানেনে? কেলৈ কৈছোঁ, এতিয়া আপোনালোকে এটা কথা চিন্তা কৰক, কংগ্ৰেছ চৰকাৰ যেতিয়া আছিলে দুৰ্নীতিৰ ভ্ৰষ্টাচাৰৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কি কৰিছিলোঁ? বিজেপি চৰকাৰ ছাপোৰ্ট কৰিছিলোঁ। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিছিলে, কিমান সুন্দৰ কথা আছিলে, তেওঁক আমি ছাপোৰ্ট কৰিলোঁ, তেওঁ মন্ত্ৰী হ'ল, শাসনকাল আমি ভাল পালোঁ। আকৌ এবাৰ বিজেপি চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ বুলি আমি গান উলিয়ালোঁ, আকৌ এবাৰ আহিলে। এতিয়া কথাটো হ'ল কি, কেলৈ চৰকাৰে যি কৰিছে ভাল কৰিছে বুলি কৈছোঁ গম পায়? আচলতে কথা থাকে, চৰকাৰখন নিৰ্ভৰ কৰে চৰকাৰ বিজেপি কংগ্ৰেছ বুলি কথা নাথাকে। চৰকাৰত বিষয়ববীয়াসকলৰ ওপৰতহে নিৰ্ভৰ কৰে, তেওঁলোকে কাম কেনে কৰিছে। যদি ভাল কৰিছে ভাল চৰকাৰ, যদি বেয়া কৰিছে বেয়া চৰকাৰ, তেনেকুৱাই নহয় জানো? এতিয়া সেই হিচাপত আমি এতিয়া কংগ্ৰেছক বিদায় দি লাভ হ'ল কি? গোটেইটো কংগ্ৰেছত কাম কৰা মানুহখিনি আমাৰ ইয়াত সোমাই আছে, বিজেপিত সোমাই আছে এতিয়া। গতিকে আপোনালোকে এক্সট্ৰা কিবা এটা হ'ব বুলি কেনেকৈ ভাবি ল'লে আপোনালোকে? আমি প্ৰথম ভাবিছিলোঁ মামাই চাগে কংগ্ৰেছত থাকি বহুতখিনি কাম কৰিব পৰা নাছিলে, গতিকে বিজেপিলৈ আহি এতিয়া বহুতখিনি ভাল কাম কৰিছে। ঠিক তেনেকৈ প্ৰথমতে কৰি দেখালে, আমি ভাল পালোঁ। আঁচনি কিবা কিবি ঢেৰ আনিছে, বহুত সুন্দৰ, বহুত ভাল কাম কৰিছে। আমাৰ ডিব্ৰুগড় ধেমাজিৰ মাজত যিখন বগীবিল দলং, চবচে আমাৰ সুবিধা বেছি হ'ল। এইবোৰ কৰিছে, আমি চব ভাল পাইছোঁ। কিন্তু এতিয়া আচল কথাটো হ'ল, গোটেই মানুহখিনি যেতিয়া কংগ্ৰেছৰ পৰা ইয়ালৈ গুচি আহিলে, তেতিয়াই হয়তো এই আগৰ পৰিৱেশলৈ গুচি গৈছে নিচিনা অনুভৱ হোৱা নাইনে আমাৰ? গতিকে আৰু এতিয়া চাওক, আগৰ কংগ্ৰেছৰ মানুহখিনি ইয়ালৈ গুচি অহা মানে কংগ্ৰেছ আৰু বিজেপিৰ মাজত কি ডিফাৰেঞ্চ থাকিলে? গতিকে যি কৰিছে ভাল কৰিছে বুলি নকৈ কি ক'ম? এতিয়া চাগে মই যি এটা দুটা কথা ক'লোঁ, ইয়াতে চাগে দুজনমানে ভাবিলেই ইয়াক কিবাকৈ সুমিয়াই থ'ব লাগিব। মই দুখীয়া ঘৰৰ ল'ৰা, মই এখন দোকানত কাম কৰোঁ, মোক ঘূৰাই থৈ একো লাভ নহ'ব। আপোনালোকৰ ভোট এটাহে কমিব। এতিয়া কথাটো হ'ল, মামাই যিখিনি বেদখলমুক্ত কৰিছে, আমাৰ বৰদোৱাৰ থানখন ডাঙৰকৈ বনাইছে, এইবিলাক আমি সঁচাকৈ একচেপ্ট কৰিছোঁ, ভালখিনি ভাল বুলিয়ে ক'ব লাগিব। কিন্তু এতিয়া কাজিৰঙা হওক বা কয়লা খনিৰ কথাবিলাকে হওক বা এইবিলাক কিবা এটা মিছা মিছা অনুভৱ হোৱা নাইনে? সেয়েহে তাৰমানে অকণমান আমি দুখ পাইছোঁ। আৰু দিনক দিনে চাওক, অসমখন এনেকুৱা এটা পৰ্যায়লৈ গৈ আছে, আমি 7 ভাই ভনী বুলি পৰিচয় দিওঁ, কিন্তু চবেই কিন্তু আমাক অকলীয়া কৰিব বিচাৰি আছে। ডাঙৰ বায়েকক অকলশৰে এৰি দিব বিচাৰি আছে। এতিয়া লাচিত বৰফুকনে কিমানবাৰ মোগলক হৰুৱাইছে? 17 বাৰকৈ মোগলক হৰুৱাইছিলে কিহৰ জানে? আমাৰ এই ভৌগোলিক যিটো পৰিৱেশ, সেই পৰিৱেশক বহুত সহায় কৰিছিলে। প্ৰথম কথা আছিলে পানী, 2 নম্বৰ কথা হ'ল আপোনাৰ চৌপাশে থকা পাহাৰবিলাক। এতিয়া এই পাহাৰবিলাক সেই মুহূৰ্তত আছিলে আমাৰ সাৰথি, কিন্তু এতিয়া পাহাৰবোৰ আমাৰ অভিশাপ হ'বলৈ ধৰিছে। কিয় জানে? পাহাৰবিলাকতে অৱস্থিত আছে ভূটান, অৰুণাচল, নাগালেণ্ড, মিজোৰাম, এইবোৰ নহয় জানো? মেঘালয়, এইবোৰত যিমানবোৰ আছে, সকলোৱে আমাৰ অসমীয়া মানুহ দেখিলে ঘিণ কৰিবলৈ আৰম্ভ কৰিছে। আমিতোতো তেনেকৈ একো জগৰ লগোৱা নাই। আমি কি জগৰ লগাইছোঁ? আমি সকলোৰে লগত মিলি থকাই কওঁ। আমি কিবা এটা গাঁৱত যদি কিবা এটা প্ৰগ্ৰেমো পাতিবলগীয়া হয়, আমি প্ৰত্যেকখন ৰাজ্যৰে কলা সংস্কৃতি আমি দেখুৱাবলৈ আৰম্ভ কৰোঁ, ড্ৰেছ পোছাকৰ পৰা ধৰি বহুতখিনি। কিন্তু একো লাভ হোৱা নাই এইবোৰ। আৰু তাৰোপৰি এই পাহাৰবিলাক অভিশাপ আৰু এটা কাৰণ আছে। এতিয়া যেনেকৈ নেপালী খুঁটিক দেখিছে ন, পাহাৰৰ পৰা বাগৰি অহা পানী, কয়লা খনি তাতে আছে বা শিলৰ কুঁৱাৰী আছে। নেক্সট হৈ গ'ল আপোনাৰ অৰুণাচলৰ সেইদিনাখন সীমা বিবাদটো দেখিলে, আমাৰ NSPC ডেমটো তাতে আছে। আৰু নেক্সট হৈ গ'ল আপোনাৰ বাকীবিলাক আছেই। এতিয়া মই ক'বলৈ হ'লে, অসমৰ মানুহখিনিক যদি ইমানেই বেয়া পোৱা হৈছে, ইমানে যদি বেয়া কাম কৰি আছে, তেতিয়াহ'লে চব জেগাতে অসমখনৰ চাৰিওপাশে ডেম বনাই একেদিনাই খুলি দিয়ক, খেলা খতম, টেনশ্যন ফ্ৰী। এনেওতো মাহীয়াই চকুৰে চাই কেন্দ্ৰ চৰকাৰে, সেইটোতো আমি দেখিয়ে আছোঁ। গতিকে মাহীয়াই চকুত জীয়াই থকাতকৈ একেবাৰতে চবফালে ডেম বনাই একেদিনাই খুলি দিয়ক, খেল খতম। চাইনাইতো বনায়ে আছে, চাইনা আহিয়ে আছে। গতিকে বেছিদিন আৰু ভালো নালাগিব চাগে, মই ভাবোঁ। ধন্যবাদ।